Welcome to Ranjita's videos. More class 6 ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ইংলিছ কিতাপৰ লেসন 8 লিটল সিলভাৰ ফিশেছ কবিতাৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে কবিতা অসমীয়াত অনুবাদ কৰি বুজাই দিম চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা তোমালোকে মোক হিন্দীৰ ভিডিঅ'ত বহুত মৰম দিছা আশা কৰো ইংলিছৰ ভিডিঅ'টো মৰম দিবা বুলি আজি লিটল সিলভাৰ ফিশেছ কবিতা প্ৰথমতে ইংলিছত ৰিডিং দিম পিছত অসমীয়াত অনুবাদ কৰি বুজাই দিম লগতে প্ৰশ্ন উত্তৰো অসমীয়াত অনুবাদ কৰি বুজাই দিম ঠিক আছে পৰীক্ষা আহি আছে তোমালোকক কিছু হলেও হেল্প হ'ব বুলি মই ভিডিঅ' লৈ আহিছো তো ভাল লিটল সিলভাৰ ফিশেছ darting to and fro I can see you shining as you come and go In the bright cool water, merrily you play. That is very pleasant on a sunny day. But when winter passes through this pretty glen, little silver fishes, what do you do then? আৰু এবাৰ মাতি শুনাম ঠিক আছে Little silver fishes, darting to and fro, I can see you shining as you come and go. In the bright cool water, merrily you play, that is very pleasant on a sunny day. But when winter passes through this pretty glen, little silver fishes, what do you do then? এতিয়া অসমীয়াত অনুবাদ কৰি বুজাই দিম ঠিক আছে লিটল সিলভাৰ ফিশেছ মানে সৰু ৰূপালী মাছবোৰ লিটল সিলভাৰ ফিশেছ মানে সৰু ৰূপালী মাছবোৰ ডাৰ্টিং টু এণ্ড ফ্ৰ মানে দ্ৰুতভাৱে ইফালে সিফালে অহা যোৱা কৰিছে অথবা কৰি আছে ডাৰ্টিং মানে স্পীডত মানে ভেৰি ফাষ্ট মানে দ্ৰুতভাৱে ইফালে সিফালে কৰি আছে মাছবোৰে যেনেকৈ ইফালে সিফালে কৰি থাকে নহয় আৰু আমি ধৰিবও নোৱাৰো ন বহুত স্পীডত ইফালে সিফালে কৰে দ্ৰুতভাৱে I can see you shining as you come and go মানে I can see you shining মানে মই তোমাক জিলিকি থকা বা উজ্জ্বলভাৱে দেখিছো as you come and go মানে যেনেকৈ তুমি অহা যোৱা কৰিছা মানে কি ক'ব বিচাৰিছে মানে সৰু ৰূপালী মাছবোৰে দ্ৰুতভাৱে যেনেকৈ অহা যোৱা কৰি আছে মই তোমাক মানে উজ্জ্বলভাৱে মানে তোমাক জিলিকি থকা মই দেখিছোঁ যেনেকৈ তুমি অহা যোৱা কৰি আছা বা কৰিছা In the bright cool water merrily you play In the bright cool water মানে উজ্জ্বল ঠাণ্ডা মানে শীতল পানীত ঠিক আছে মেৰিলি ইউ প্লে তুমি আনন্দৰে তুমি খেলা তুমি যেনেকৈ আনন্দৰে খেলি আছা উজ্জ্বল ঠাণ্ডা পানীত অথবা শীতল পানীত মই তোমাক ধুনীয়াকৈ দেখি আছোঁ মানে জিলিকি থকা মই তোমাক দেখি আছোঁ ডেট ইজ ভেৰি প্লেজেণ্ট মানে কি কৈছে সেইটো বৰ সুখদায়ক অথবা আনন্দদায়ক সেইটো বৰ সুখদায়ক অথবা আনন্দদায়ক সানি ডে মানে এটা উজ্জ্বল ৰদ দিয়া দিনত অথবা এটা উজ্জ্বল যিটো দিনত তুমি ৰদ দিয়া দিনত তুমি তাতে আনন্দ মনেৰে সুখদায়কভাৱে তাতে খেলা মই দেখিছোঁ অন এ সানি ডে মানে সূৰ্যোজ্জ্বল দিনটোত কথা কৈছে But when winter passes through this pretty glen কিন্তু যেতিয়া শীতকাল আহিব পানী কমিব এই সুন্দৰ গভীৰ উপত্যকাটোত বুলি কৈছে মানে যেতিয়া শীতকাল আহিব আৰু পানীও কমিব তেতিয়া এই গভীৰ উপত্যকাটোত মানে সুন্দৰ গভীৰ উপত্যকাটোত লিটল সিলভাৰ ফিশেছ মানে সৰু ৰূপালী মাছবোৰ হোৱাট ডু ইউ ডু দেন তেতিয়া তোমালোকে কি কৰা মানে তোমালোকে তেতিয়া কি কৰা মানে কবিয়ে কি ক'ব বিচাৰিছে যেতিয়া শীতকাল আহিব পানীটো কমিব হয়নে শীতকাল যেতিয়া আহিব পানী কমিব এই সুন্দৰ মানে গভীৰ উপত্যকাটোত সৰু
মাছবোৰ তোমালোকে তেতিয়া কি কৰা বুলি কবিয়ে কৈছে কবিয়ে কবিতাটোৰ জৰিয়তে আমাক কি ক'ব বিচাৰিছে মই তোমাক কবিয়ে কি ক'ব বিচাৰিছে কবিতাৰ জৰিয়তে কবিয়ে মানে সৰু ৰূপালী মাছবোৰ দ্ৰুতভাৱে ইফাল সিফাল কৰা বা অহা যোৱা কৰা দেখিছে মানে মই তোমাক দেখা পাইছোঁ মানে কোনে দেখা পাইছে কবিয়ে জিলিকি থকা দেখিছে যেনেকৈ তুমি অহা যোৱা কৰিছা যেনেকৈ তুমি অহা যোৱা কৰি আছা কবিয়ে সৰু ৰূপালী মাছবোৰৰ কথা কৈছে সৰু ৰূপালী মাছবোৰ তোমালোকে দ্ৰুতভাৱে ইফালে সিফালে যেনেকৈ অহা যোৱা কৰি আছা সেইটো মই স্পষ্টভাৱে বা উজ্জ্বলভাৱে জিলিকি থকা দেখিছোঁ আৰু লগতে কি কৈছে যেনেকৈ তোমালোকে অহা যোৱা কৰি আছা উজ্জ্বল ঠাণ্ডা পানীত আনন্দৰে তুমি খেলা সেইটো বৰ সুখদায়ক অথবা বহুত আনন্দদায়ক এটা উজ্জ্বল ৰ'দ দিয়া দিনত মানে এটা উজ্জ্বল ৰ'দ দিয়া দিনত তোমালোকে যেনেকৈ খেলি আছা সেইটো মই দেখিছোঁ কিন্তু যেতিয়া শীতকাল আহিব পানী কমিব এই সুন্দৰ গভীৰ উপত্যকাটোত সৰু ৰূপালী মাছবোৰ তোমালোকে তেতিয়া কি কৰিবা অথবা তোমালোকে তেতিয়া কি কৰা বুলি কবিয়ে মাছবোৰক কৈছে ঠিক আছে এতিয়া আমি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম প্ৰশ্ন চোৱাচোন এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেঞ্চেছ মানে তলত দিয়া প্ৰশ্নবোৰৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া অথবা লিখা 1 নম্বৰ হোৱাট আৰ দ্য লিটিল চিলভাৰ ফিছেছ ডুইং মানে সৰু ৰূপালী মাছবোৰে কি কৰি আছে আমি কবিতা পঢ়োঁতে পাইছিলোঁ কি কৰি আছে দ্য লিটিল চিলভাৰ ফিছেছ আৰ ডাৰ্টিং টু এণ্ড ফ্ৰ' মানে কি কৰি আছে দ্ৰুত বেগত ইফালে সিফালে অহা যোৱা কৰি আছে আমি কবিতা পঢ়োঁতেও পাইছিলোঁ হয়নে হয় ডু দ্য ফিছ প্লে মানে কি সোধা হৈছে মাছে ক'ত খেলে ঠিক আছে ফিছ বুলি কোৱা হৈছে মাছে ক'ত খেলে এনচাৰ লিখিবা দ্য ফিছ প্লে ইন দ্য ব্ৰাইট কুল ৱাটাৰ মানে ক'ত খেলে মাছে উজ্জ্বল ঠাণ্ডা পানীত খেলা ধূলা কৰে অথবা উজ্জ্বল শীতল পানীত খেলা ধূলা কৰে নাম্বাৰ 3 কুৱেশ্যন চোৱা হোৱাট ডাজ দ্য পয়েট আস্ক দ্য ফিছ মানে কবিয়ে মাছক কি সুধিছে কবিয়ে মাছক কি সুধিছিল দ্য পয়েট আস্ক দ্য ফিছ হোৱাট ইউ ডু হোৱেন উইণ্টাৰ পাছেছ থ্ৰু দিছ প্ৰিটি গ্লেন মানে কি বুলি সুধিছিলে আমি লাষ্টত পঢ়িছিলোঁ হয়নে কি বুলি সুধিছিলে যেতিয়া শীতকাল আহিব পানী কমিব তুমি এই সুন্দৰ গভীৰ উপত্যকাটোত সৰু ৰূপালী মাছবোৰ তোমালোকে তেতিয়া কি কৰিবা অথবা তোমালোকে কি কৰা বুলি সুধিছিলে হয়নে আমি কবিতা লাষ্টৰ ভাগত পাইছিলোঁ এতিয়া 4 নম্বৰ আলোচনা কৰোঁ 4ত চোৱাচোন ফাইণ্ড আউট 4 পেয়াৰ্ছ অফ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম মানে কি বুলি সোধা হৈছে প্ৰশ্নত আমাক কবিতাটোৰ পৰা 4যোৰ ছন্দযুক্ত শব্দ বিচাৰি উলিওৱা অথবা লিখা মই তোমালোকক উত্তৰ দি আছোঁ ঠিক আছে এনচাৰত চোৱাচোন ফ্ৰ গ প্লে ডে পাছেছ ফিছেছ গ্লেন ডেন ঠিক আছে তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা লগতে ছাবস্ক্ৰাইব কৰা সবাইকে মোৰ ফালৰ পৰা ধন্যবাদ প্ৰশ্ন উত্তৰ তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা পৰীক্ষাৰ কাৰণে সুবিধা হ'ব আকৌ লগ পাম আমি নতুন ভিডিঅ'ত